ত্রিভুবন বন্দন দৈবকী নন্দন জৌহরে মারল কংস জগজন তারণ দেব নারায়ণ শঙ্করতাকেরি অংশ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰী চৈতন্য চৰণত জয় জয়তে সশ্ৰদ্ধ সেৱা নিবেদন কৰিছোঁ। এনেহেন মহান সংস্কৃতিৰ যিহেতু বাটকটীয়া, এনেহেন মহান সংস্কৃতি আমালৈ আগবঢ়াই থৈ গৈছে, যিজন গুৰুৰ সান্নিধ্যত বৰ্তমান অসমখনত আমি নিজকে অসমীয়া বুলি পৰিচয় দিব পাৰিছোঁ। তেনেহেন মহান গুৰুজনলৈ জয় জয়তে সেৱা নিবেদন কৰিছোঁ। সত্য শৌচ ক্ষমা দয়া ভক্তি ধৰ্মৰ চাৰিসীমা, এহি চাৰি মিলি বহিলা আসনৰ চাৰিখুৰা। গতিকে সন্মুখত এভাগ গুৰু আসন, এনেহেন গুণ সমৃদ্ধ গুৰু আসন ভাগিতেই প্ৰভু ভগৱন্ত স্থিত আছে সাততি কলপৰ সহিতে। এনেহেন মহান আসন ভাগে সপ্ত বৈকুণ্ঠ ক্ষেত্ৰত ৰূপায়ণ কৰিছে। বিশেষকৈ পাপৰ ওপৰত নহয় জানো, বসুমতীৰ ওপৰত পাপ, পাপৰ ওপৰত নাম, নামেই হৈছে সিংহ। গতিকে এনেহেন মহাপাপ বিনাশ কৰি থকা এই চাৰিখুৰাৰ ওচৰত আমি কথা কোৱাৰ ধৃষ্টতা নাই। তথাপিও আমি জয় জয়তে উদ্যোক্তা মণ্ডলী আদেশ বুলি ভাবিছোঁ, আদেশ বুলি ভাবে আমি মাত্ৰ পালন কৰিবলৈ আগবাঢ়িছোঁ। অপৰাধখিনি আপোনালোকে মাৰ্জনা কৰিব। আসনত উপবিষ্ট আছে প্ৰভু ঈশ্বৰ বাপজনা, প্ৰভু ঈশ্বৰ বাপজনালৈ আমাৰ তৰফৰ পৰা সশ্ৰদ্ধ সেৱা নিবেদন কৰিছোঁ। পিতৃহে পৰম গুৰু সৰ্বশাস্ত্ৰই কয়, পিতৃ তুষ্ট হ'লে সমস্ত দেৱতা তুষ্ট হয়। গতিকে পিতৃক হেনো যিজন ব্যক্তিয়ে অন্তঃকৰণে ভজিব পাৰে, তেন্তে ভগৱন্তক নভজিলেও হয়। পিতৃতে আদিমূল। গতিকে উপস্থিত থকা কেউজন ভকত বৈষ্ণৱ দেখিছোঁ মোৰ পিতৃৰ দৰে। মোৰ পিতৃ বৰ্তমান 90 বছৰ ঊৰ্ধত এজন ব্যক্তি। গতিকে আপোনালোককো মোৰ পিতৃৰ দৰে লাগিছে। গতিকে পিতৃক পূজা কৰিলে ভগৱন্তক পূজা কৰিব নালাগে। গতিকে আপোনাৰ খবৰে শ্ৰী চৈতন্য চৰণত ধৰি সেৱা ভাগ সোধাওঁছে মই ভগৱন্তকে পোৱা নিচিনা লাগিছে, হয়নে নহয়? গতিকে সমূহ আই মাতৃ, মাতৃক গংগা স্বৰূপিণী বুলি কোৱা হৈছে, সমূহ আই মাতৃৰ আতুল পংকজত সেৱা নিবেদন কৰিছোঁ। এই অনুষ্ঠান ভাগীৰ সহিতে জড়িত প্ৰত্যেকজন শাৰীৰিক মানসিক আৰ্থিক সাহায্যৰ দ্বাৰা ইমান মহেন্দ্ৰ মহান অনুষ্ঠান ভাগী সাফল্যমণ্ডিত কৰি যোৱা কেউজন শুভাকাংক্ষী আৰু লগতে উদ্যোক্তা মণ্ডলী, আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকলৈ। কাৰণ আমাৰ নিচিনা এজন নিষ্কিন মানুহ বুলি কৈছোঁ, নিষ্কিনক আমন্ত্ৰণ জনাই ইমান সুন্দৰকৈ পৰিচয় দাঙি ধৰিছে। গতিকে আমি আপোনালোকক ইমান সুন্দৰকৈ চিনাকি কৰাই দিছে, ভয় লাগে কেতিয়াবা। নৱবিধা ভক্তিৰ শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন স্মৰণ পদসেৱন দাস্য সখিত্ব আৰু আত্মা নিবেদন, নৱবিধা ভকতিৰ নৱগছি বন্তি জ্বলি আছে। ইয়াৰ মাজত ইমান সুন্দৰকৈ অৱস্থান গ্ৰহণ কৰোৱাইছে আমাক। গতিকে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে কেইটামান ল'ৰাক আমাৰ মানে আমি সদায় শ্ৰদ্ধা কৰিব লাগিব। কেইজনমান তামান বুলি এইকাৰণে কৈছোঁ, মোৰ নিজৰ ভাতৃৰ দৰে, সেইকাৰণে কেইটামান বুলি কৈছোঁ। কিন্তু কেইজনমান যুৱকক আমি সদায় ধন্যবাদ দিবই লাগিব। শব্দ যন্ত্ৰীৰ পৰা পোহৰ ব্যৱস্থালৈকে থকা যিসকল ব্যক্তি আমাৰ বেনুৰ লগত ভালে সংখ্যক আহিছে, দেখি আছোঁ প্ৰথমৰ পৰা। জেনেৰেটৰ ষ্টাৰ্ট দি পেলাই তাত ডিজেল ভৰোৱাজনৰ পৰা লাল চাহ বাকী থকা বাইদেউগৰাকীলৈকে, আইগৰাকীলৈকে, সকলোলৈকে আমাৰ তৰফৰ পৰা সশ্ৰদ্ধ সেৱা প্ৰথমতে জয় জয়তে নিবেদন কৰিছোঁ। আমাৰ মনৰ পৰা দম্ভ দস্য অহংকাৰখিনি দূৰ কৰি হৰিৰ ভকতিত স্থিৰ হ'বৰ কাৰণে আপোনাৰ খবৰ শ্ৰী চৈতন্য চৰণত ধৰি শিৰ সেৱা দেহ মন সম্পূৰ্ণ অৰ্পণ কৰি প্ৰথমতেই বক্তব্য আগবঢ়াৰ প্ৰাক মুহূৰ্তত আমি জয় জয়তে আপোনাৰ খবৰ আতুল পংকজত সেৱা সদাইছোঁ। কৃষ্ণ। বহুত কথা নকওঁ, তথাপিও মোৰ এটা বৰ বেলেগ ধৰণৰ স্বভাৱ আছে। মই প্ৰথমতে কৈ লৈছোঁ, জয় জয়তে বাঘজান ঘৰফলীয়া গাঁৱৰ কেন্দ্ৰীয় নামঘৰৰ অষ্টম বাৰ্ষিক শ্ৰীমদ ভাগৱত পাঠ 10ম স্কন্ধৰ পৰা খুব সুন্দৰ এটি অনুষ্ঠান। আপুনি লওক এখন। মই উদ্যোক্তা মণ্ডলী সকলোৰে চৰণত সেৱা নিবেদন কৰিছোঁ। আৰু ইমান সুন্দৰকৈ এটি ব্যয়বহুল অনুষ্ঠান, ইমান জনসাধাৰণৰ, ইমান সমাজৰ, ইমান ব্যক্তিৰ যি আধ্যাত্মিক চেতনা জাগ্ৰত কৰিবলৈ আজি সঁচাকৈয়ে সফলতাৰ উচ্চ শিখৰত আছে বুলিয়ে কৈছোঁ। কাঞ্চনজংঘাতকৈও মাউণ্ট এভাৰেষ্টৰ নিচিনা শৃংগৰ উচ্চ শিখৰতাত যি জয়লাভ কৰিছে, মই কেউজন উদ্যোক্তা আৰু লগতে শুভাকাংক্ষী ৰাইজৰ কাৰণে শাৰীৰিক মানসিক আৰ্থিক সাহায্য আগবঢ়াই এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰি তোলা প্ৰত্যেকজন ব্যক্তিৰ কাৰণে মই সমূহ ৰাইজৰ তৰফৰ পৰা আশীৰ্বাদ স্বৰূপে প্ৰথমতে একাজলি জোৰজাৰ হাত চাপৰি কামনা কৰিছোঁ।
মই কেইটামান বিশেষ বিষয় লৈ আহিছোঁ। মোৰ এটা বেয়া স্বভাৱ আছে, মই প্ৰথমেই কৈছোঁ। অনুবাদ যন্ত্ৰ যেতিয়া লওঁ কথা বাগৰি গৈ থাকোঁ। মানে কি ক'ম, ওৰ বিষয় এটা ধৰি ল'লে তোৰ পাইগে, তোৰ পৰা গৈ তোৰ পাইগে। এইটো এটা মোৰ বেয়া স্বভাৱ বাৰু, হয়নে নহয়? অনুবাদ যন্ত্ৰ হাতত ল'লে মানে খালি এটা চৰিত্ৰৰ কাৰণে ভয় লাগে। কোনোবা মানুহে যদি কয় প্ৰজ্ঞান প্ৰতিম বৰুৱাক মাতিছিলোঁ পাই, বৰ কথকি। এই কথকি নামৰ উপাধিটো নালাগে কাৰণে আজি মই এটা টেকনিক কৰি আহিছোঁ। কি মই এই শ্লিপ এটুকুৰাত লিখি আনিছোঁ, মই কি বিষয়ত পটক কৈ দিম। গতিকে মোৰ অন্তৰত উদ্ভাসিত হৈ থকা কিছুমান কথাহে ক'বলৈ ওলাইছোঁ। এয়া মোৰ জীৱনৰ সমাধান নহয়, বা এয়া মই আপোনালোকক দিব বিচৰা মোৰ জ্ঞান ভাণ্ডাৰৰ আদেশ নহয়। মোৰ মাত্ৰ মনত গুণগুণাই থকা কিছু প্ৰশ্ন মই আপোনালোকৰ মাজলৈ এৰিব বিচাৰিছোঁ। মই মাত্ৰ কেইটামান টপিক লিখি আনিছোঁ। প্ৰথমটো টপিকেই হৈছে বৰ্তমান আমাৰ এই বৰ অসমখন যে ছিন্ন বিচ্ছিন্ন হ'ল। আমি এতিয়া কওঁ কি যে মিঞা খেদাই আছোঁ। অলপ সময় পিছত ক'ম আমি কাৰ্বিয়ে তেওঁলোকৰ নিজৰ ৰাজ্য বিচাৰিছে। অলপ পাছত আমি ডিমা হাছাওৰ পৰা প্ৰমুখ্য কৰি আমি অন্য কথা একোৱেই নকওঁ, উপত্যকা কেইখনকে ভাগ বিতৰা হ'ল। বৰাক ভেলী বুলি ক'লে বেলেগ হ'ল, ব্ৰহ্মপুত্ৰ উপত্যকা বেলেগ হ'ল। কিন্তু কথা এষাৰ কওঁ, আচলতে হৈ আছে কি? মই পোনপ্ৰথমে কথাষাৰ এইকাৰণেই ক'বলৈ ওলাইছোঁ, আজি জাতি বিচাৰৰ ওপৰত ক'বলৈ বাধ্যত পৰিছোঁ। কেতিয়াবা এটা কথা ভাবি খুব অন্তৰত দুখ লাগে। দুখ লগা কথাটো হৈছে কি, মই সম্পূৰ্ণ মূল বিষয়বস্তুলৈ আহিছোঁ। মোৰ অন্তৰত প্ৰভু ঈশ্বৰ যিখিনি কথা উদ্ভাসিত হৈ থাকে, মই বহলাই বেছি নকৈ মোৰ অন্তৰত বাজি থকা গুণগুণাই থকা কথাসমূহ খুব চমুকৈ ক'বলৈ ওলাইছোঁ। আপোনাসৱে অনুগ্ৰহ কৰি মাৰ্জনা কৰিব। মই জানো যে আপোনাসৱে ভাওনা চাবলৈ আহিছে, কিন্তু কিছুমান কথা নকৈ নোৱাৰি। অসমৰ বৰ্তমান যি পৰিৱেশ, কিছুমান কথা নক'লে নহয়, বা মোৰ অন্তৰে নকোৱাকৈ নোৱাৰোঁ। সেইকাৰণেহে ক'বলৈ ওলাইছোঁ। প্ৰথমটো কথা হৈছে আমি জাতি বিভাজন যিটো কৰি আছোঁ, আমি যিটো জাতিৰ ওপৰত আমি যিটো কৰি আছোঁ, আমুক আহোম, আমুক কৈৱৰ্ত, শুনিবলৈ অপ্ৰিয়, কিন্তু আমি দূৰণিত থাকি কৈ দিওঁ দম। শুনিবলৈ কিন্তু মই খুব পোনপটীয়া কথা কওঁ দেই। মোৰ অন্তৰত মানে কি হয়, মই খুব পোনপটীয়া কথা ওলাই। মই কাহানিও লুকাই চুৰ কৰি কথা নাপাতো। আমি সুদ সম্প্ৰদায়কো মাজতো হাঁহো কি বুলি জানেনে? বৰিয়া। মুছলমান লোককো আমি হাঁহো কি বুলি? গৰিয়া, মৰিয়া। আমি কি কৰোঁ আচলতে, আমাৰ যিটো জাতিৰ নিন্দা, মই জাতিৰ নিন্দাৰ ক্ষেত্ৰত এটা কথাই কওঁ, মোৰ অন্তৰত গুণগুণাই থকা কথাহে কৈছোঁ। জাতি হৈছে আমি বৰ্তমান যাক মানি আছোঁ, আমুক আহোমৰ পিতেক, আমুক কছাৰীৰ পিতেক, আমুক চুতীয়াৰ সন্তান, আমুক কৈৱৰ্তৰ ল'ৰা, আমুক তিয়া, আমুক মিচিং, আমুক আমুক তামুক তামুক টাই আহোম কিবা কিবি। এই যিখিনি জাতিৰ বিচাৰ, এই জাতিখিনি মোৰ এটা পোনপটীয়া প্ৰশ্ন, হিন্দু ধৰ্মশাস্ত্ৰৰ সন্মানীয় গৱেষকসকলৰ কাৰণে মোৰ এটা ডাঙৰ পোনপটীয়া প্ৰশ্ন, এই যে আমি আহোম চুতীয়া কৈৱৰ্ত মিচিং গৰিয়া মৰিয়া আমুক তামুক কৰি আমি যিটো জাতিৰ বিভাজন কৰি আছোঁ, এই বিভাজনটো প্ৰকৃততে আমাক হিন্দু ধৰ্মশাস্ত্ৰই দিছেনে? যদি শ্ৰীমৎ শ্ৰীচন্দ্ৰ ভাৰতীৰ শ্ৰীমৎ ভাগৱত শাস্ত্ৰৰ কোনোবা অধ্যায়ত লিখা আছে যে আমুক আহোম, আমুক চুতীয়া, আমুক কৈৱৰ্ত বা দম, তেন্তে পোনপটীয়াকৈ উক্ত তথ্যটো আপোনাসৱে দি দিব বুলি অনুৰোধ জনাইছোঁ। মই এই কথাষাৰ এই কাৰণেই কৈছোঁ, জাতি মাত্ৰ আমাক শ্ৰীমৎ ভাগৱত শাস্ত্ৰই দিছে চাৰিটা: শূদ্ৰ, বৈশ্য, ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়। মাধৱ পুৰুষে সেইকাৰণে ঘোষামৃতত লিখিছে, অনহু জানামি চাৰি জাতি চাৰিও আশ্ৰামী নোহাতি নহ ধৰ্মশীলা দানব্ৰত তীৰ্থগামী। মই এই কথাষাৰ এই কাৰণে কৈছোঁ, সেইদিনা অন্তৰত দুখ লাগে, যিদিনা আমি ডিব্ৰুগড় মেডিকেল কলেজত, যিদিনা আমি যোৰহাট মেডিকেল কলেজত, যিদিনা আমি গুৱাহাটী মেডিকেল কলেজত, বা কোনোবা এখন নাৰ্ছিং হোমত বা সঞ্জীৱনী হস্পিটেলত বা যিকোনো এখন GNRCত সোমাই যিদিনা আমি আমাৰ ভকতসকলে বা আমি জীৱন মৰণৰ কাৰণে যুদ্ধ কৰি থাকোঁ, মাত্ৰ 2 ইউনিট ব্লাডৰ কাৰণে থাকোনে? আমি 2 ইউনিট ব্লাডৰ কাৰণে থাকোনে হস্পিটেলত কক বকাই থাকোঁ, ঐ ব্লাড দিয়া কোনোবা মানুহ আছে নেকি? যেতিয়া আমি ব্লাড বেংকক
আমি দিয়া ব্লাডটো তাত ৰিফাইন কাহানি কৰে নাজানো, তাত ৰিফাইন হৈ থকা 2 ইউনিট ব্লাডটো যিদিনা মোৰ জীৱন বচাবৰ কাৰণে মোক এখন বিচনাত শুৱাই ওপৰৰ পৰা খোজ মাৰি পেলাই মোৰ বডিত দি পেলাই মোক এটা মানুহ ৰূপত জীয়াই তোলা যায়, সেইদিনা আমি সোধোনে মোৰ গাত যে মোক বচাবৰ কাৰণে 2 ইউনিট ব্লাডকণ দিলা, গৰিয়াৰ নে মৰিয়াৰ নে ডুমৰ নে কছাৰীৰ? সেইকণ সময়ত নোসোধো। আমি কেতিয়া সোধো? ভাত কাঁহী যেতিয়া মুখৰ আগত বাঢ়ি দিয়ে তেতিয়া। ভাত কাঁহী সন্মুখত দিলে কওঁ আমুক আহোম মোৰ নচলিব, আমুক চুতীয়া মই নেখাম। বেয়া নাপাব দেই, মোৰ খুব পোনপটীয়া কথা, হয়নে? গতিকে মই আশা কৰোঁ জাতি পৰিচয় হয় নিজৰ কৰ্মত। আমি অসমীয়াই যিদিনালৈকে আমাৰ অন্তৰৰ মাজৰ পৰা জাতি নিন্দাটো উলিয়াব নোৱাৰোঁ, আমাৰ মন মগজুৰ পৰা যিদিনালৈকে আমি জাতি নিন্দা নামৰ এই নিকৃষ্ট শব্দটো আমাৰ মন মগজুৰ পৰা উলিয়াব নোৱাৰোঁ, সেই দিনালৈকে অসমত বহিৰাগতৰ ব্যক্তি আহি অসমীয়াৰ মানুহৰ ওপৰত মূৰমাৰ মাৰিয়ে থাকিব। বিহাৰীয়ে দোকান খুলি আপোনাৰ মোৰ গালত চৰিয়াই থাকিব, মিয়াই আপোনাৰ মোৰ গেজিং মাতি লৈ সেই দিনালৈকে ঘৰ বনাই থাকিব, যি দিনালৈকে দেখিব অসমীয়াৰ নিজৰ মাজতে মিল যায়। গতিকে আশা কৰিম, এই আপাহতে মই আশা কৰোঁ জাতি নিন্দা ধৰণৰ অপ্ৰীতিকৰ কৰ্মসমূহ, আৰু এই জাতিসমূহ কোনে দিয়া? এই জাতিসমূহ আমাৰ অসমৰ বুৰঞ্জীয়ে দিয়া, এই জাতিসমূহ আমাক ইতিহাসে দিয়া, এই জাতিসমূহ আমাৰ মূৰৰ ওপৰত চৰকাৰে গুজি দিয়া। OBC, MOBC, ST, জেনেৰেল কাষ্ট, আমুক তামুক তামুক। ভালকে চাকৰি এটা কৰিবলৈ যাওকচোন, STৰ কাৰণে ইমানটা পোষ্ট খালী, MOBCৰ কাৰণে এটাও নাই, জেনেৰেল কাষ্টৰ কাৰণে তাত ফুটা কৰি এটাও নাই। আৰে ভাই, হাত ভৰি চবকে সমান দিছে নে নাই? নে চিডিউল কাষ্টৰ 10জনক 2খন হাত ভৰি বেছি দিছে নেকি? নাই দিয়া। জেনেৰেল কাষ্টৰ জনৰ যিমানখন ভৰি আছে, যিমানটা হাত আছে, সকলোকে সমান দিছে। কিন্তু বিভাজন কোনে কৰি আছো? আমি আমাৰ চৰকাৰখনে কৰি আছো, আমি আমাৰ নিজৰ ভকতীয়া সমাজত, আমি আমাৰ নিজৰ গাঁওখনত কৰি আছো, যাৰ কাৰণে বহিৰাগতই সুবিধা পাইছে। গতিকে মই আশা কৰিম যেনেকৈ 2 ইউনিট ব্লাড দিবৰ সময়ত আমি জাতি বিচাৰ নকৰোঁ, ঠিক তেনেকৈ ভাত মুঠি খাবৰ সময়তো যদি আমি জাতি বিচাৰ নকৰোঁ, তেতিয়াই আশা কৰিব পাৰি অনাগত দিনত এইখিনি কণমানিৰ পৰা এখন সুন্দৰ এক অসমীয়া জাতিৰ এখন ভাল অসমীয়া সমাজ হ'ব। হয়নে কথাটো? মিছা নেকি? ধন্যবাদ। ইয়াৰ পিছৰ টপিকটো মই লৈ থৈছোঁ ভাওনাৰ অতীত আৰু বৰ্তমান প্ৰতিযোগিতাৰ বৰঙণি। এষাৰ কথা কওঁ দেই, আমাৰ প্ৰভু ঈশ্বৰ বাপজন, আপুনি অপৰাধ নধৰিব। মই ভাওনা শিকিছোঁ বা আমাৰ উঠি অহা চামে ভাওনা শিকিছিল কাৰ পৰা? আমাৰ ককা দেউতাহঁতৰ দিনৰ পৰা, আমাৰ বৰ দেউতাহঁতৰ কালৰ পৰা। কিন্তু মই এটা পোনপটীয়া প্ৰশ্ন আপোনালোকক সুধিছোঁ, যিটো কথা আচলতে অপ্ৰীতিকৰ কিন্তু সত্য। আজি মই এটা হেৰি দেখিছোঁ, এইটো কি বুলি কয়, ভাওনাক লৈ হুলস্থুল হ'লে কি বুলি কয়? বিতৰ্ক। আজি মই এটা বিতৰ্ক দেখিছোঁ যে কিবা মেলাৰ দৰে চকা এটা উলিয়াই দিলে, তাত গৈ কোনোবা 10জন উঠি দিলে, কালীয় দমন নাট আছিল, তাৰ পাছত গৈ তাৰ এটা বিতৰ্ক বৰ্তমান সামাজিক মাধ্যমত প্ৰচলিত হৈ আছে। এতিয়া মোৰ এটা ডাঙৰ কথা, মই সেই মেলাখিনিৰ কথা পিছত ক'ম, কিন্তু মই বৰ্তমান এটা কথা সোধোঁ, প্ৰতিযোগিতা ভাওনাৰ আমাৰ মাজলৈ অৱদান কি জানেনে? আপুনি কিন্তু প্ৰভু ঈশ্বৰ মিছা কথা নক'ব দেই, একদম সঁচা কথা ক'ব। কওকচোন বাৰু, আমাৰ প্ৰজন্মই আমাৰ ককাহঁতৰ দিনত কাহানি বা চিনি পালোহেঁতেন নে? শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন স্মৰণ পদসেৱন দাস্য সকিত্ব আত্মা নিবেদন নামৰ 9 গছি বন্তি প্ৰজ্বলিত হৈ এভাগ অগ্নিগড়। হয় হয় হয়, হৃদয়ত অনুধাৱন কৰিব লাগিব, অনুধাৱন কৰিব লাগিব। আকৌ এবাৰ ক'ব। এতিয়া শুনক, মই কৈছোঁ প্ৰতিযোগিতামূলক ভাওনাই আমাৰ মাজত প্ৰভু ঈশ্বৰ কি কৰিছে জানেনে? গছা চাকি কাক বোলে চিনাকি দিছেনে? বাদুলি চাকি কাক কয় আমাৰ 10জন ল'ৰাই চিনি পাইছে। মধুনা চাকি কাক কয় গম পাইছে। ডলা চাকি কাক কয় গম পাইছে। চৌতৰা কাক কয় গম পাইছে। ভোটা চাকি কাক কয় গম পাইছে। কিন্তু এটা এনেকুৱা দিন আছিল, মই যেতিয়া কণমানি আছিলোঁ, এনেকুৱা এটা দিন আছিল, অগ্নিগড়ৰ তলেৰে আহিব, অপ্ৰিয় কিন্তু সত্য দেই, অগ্নিগড়ৰ তলেৰে আহিব লাগিব বুলি আমি গম নাপাওঁ। নগাৰ চৰিত্ৰ কৰে, ৰূপায়ণ কৰে, চাং এখন পাতি দিয়ে।
চাংখনৰ ওপৰৰ পৰা জাত মাৰি দিয়ে নগাই নাগামিজ ভাষাত ভাওনা কৰে দেই আমাৰ গাঁৱত নাগামিজ ভাষাত আহি পেলাই নগা চৰিত্ৰ ৰূপায়ণ কৰা ডালিমী বা কোনোবাই অভিনয় কৰে কিন্তু এতিয়া কথা হ'ল প্ৰতিযোগিতামূলকভাৱে হোৱা ভাওনাই আজি শব্দযন্ত্ৰৰ ব্যৱস্থা পোহৰৰ ব্যৱস্থাৰ পাছতো এই পুৰণি কুটকলীয়া সম্পত্তিসমূহ পুৰণি কুটকলীয়া কুটকলীয়া নহয় দেই ক্ষমা কৰিব মোৰ প্ৰনাউন্সিয়েশ্যনত ভুল হৈছে কৌটিকলীয়া সম্পদসমূহ পুনৰ কিন্তু উদ্ধাৰ কৰিছে আমি এটা কথা অতি দুখ লাগে আমি যেতিয়া গাখীৰ খিৰাওঁ আমি গাখীৰ খিৰোৱাৰ কৰিয়া কাক বোলে আমি এতিয়া চিনি নাপাওঁ আমাৰ উঠি অহা প্ৰজন্মই চিনি নাপায় গতিকে তাক যেনেকৈ চিনাকি দিব আমাৰ ইতিহাস প্ৰসিদ্ধ এই সম্ভাৰসমূহ গ্ৰহণ কৰি থকা অনুষ্ঠানসমূহে ঠিক তেনেকৈ কিন্তু ভাওনাকো পৌৰাণিক সেই কলাটো চিনাকি দিব প্ৰতিযোগিতামূলক ভাওনাই কাৰণ ভাওনা প্ৰতিযোগিতামূলক হোৱাৰ কাৰণেই ভাওনাৰ ব্যাকৰণ শিকিব পাৰিছে হয়নে নহয় আৰু এটা কথা অতি ভাল লগা কথা ভাওনা যেতিয়াৰ পৰা প্ৰতিযোগিতামূলক হ'ল তেতিয়াৰ পৰা আপুনি প্ৰভু ঈশ্বৰ লক্ষ্য কৰিব আমি আগৰ বায়ন বুলি ক'লে মনত ভাবি লওঁ আমাৰ গাঁৱৰ ককাজনৰ চেহেৰাটো মনলৈ হয়নে বায়ন বুলি ক'লে আমি আগৰ এটা সময়ত মনত পেলাওঁ হাতত এটা লেম লৈ সন্ধিয়া লগা নামঘৰ আহি পাই পকা দাড়িৰ পকা চুলিৰ এজন ব্যক্তি খিটিটং খোলটো বজাই তাৰ পাছত ডেকা ভাৱৰীয়া আহি উপস্থিত হ'ব ভাওনা হ'ব কিন্তু বৰ্তমান ভাওনাত বায়ন বুলি ক'লে চেঙেলীয়া ডেকা ল'ৰাটোৱে মটৰ চাইকেলখন লৈ আহি পিঠিত এটা খোলৰ বেগ লৈ আহি যিটো সময়ত প্ৰকৃততে তেওঁৰ চৰিত্ৰ বেয়া হোৱাৰ সময় যিটো সময়ত যিটো বয়সে হেঁচি থাকে ঠেলি থাকে যে এখন জুৱা খেলত বহ যিটো বয়সত বয়সে ঠেলি থাকে তই মদ খোৱা জেগালৈ যা এখন ধাবালৈ যা সেই বয়সটোত কিন্তু এজন ডেকা ল'ৰা বায়ন কৰিবলৈ নাট ভাওনাৰ খোলা লৈ আহে গতিকে প্ৰতিযোগিতামূলক ভাওনাৰ আৰু এটা পজিটিভ গুণ আৰু এষাৰ কথা কওঁ শুনক তালমানৰ যি শুদ্ধতা যি ৰূপায়ণ আমি যে শিকিছোঁ পৰিতাল 14 মাত্ৰা দুমানি ইমান মাত্ৰা ধৰমজ্যোতি 28 মাত্ৰা এই যে শিকিছোঁ এই শিকাৰ ব্যাকৰণ গুণটো কিন্তু ভাওনা প্ৰতিযোগিতা হোৱাৰ পৰা আহিছে মই চমুৱাইছোঁ মই আৰু বহুত ক'বলৈ মন আছিলে কিন্তু চমুৱাইছোঁ মই ইয়াৰ পিছত আহিছোঁ ৰূপ কোঁৱৰ দেৱৰ অসমীয়া চলচ্চিত্ৰ উইলিয়াম শেক্সপিয়াৰ আৰু শংকৰদেৱ গুৰুজনাৰ নাট ভাওনা এই ক্ষেত্ৰত মই তিনিটা টপিক এই কাৰণে আনিছোঁ উইলিয়াম শেক্সপিয়াৰৰ নাটক শংকৰদেৱ গুৰুজনাৰ নাট ভাওনা আৰু ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী এই তিনিটাৰ মাজত মই যিটো পাৰ্থক্য আনিব খুজিছোঁ এই পাৰ্থক্যটোৰ কাৰণে মই এই কাৰণে আজি ভাষণ দিবলৈ ওলাইছোঁ বৰ্তমান অসমৰ ভাওনা জগতৰ ধনাত্মক গুণ বহুত আছে ঋণাত্মক গুণ কি আছে জানে এচাম এনেকুৱা ব্যক্তি আছে যে নিজৰ জীৱনত খোলটোত খিটিতাক দেই যাওঁ বুলি বজাই পোৱা নাই যে নিজৰ জীৱনত কাহানিও হিৰণ্যকশিপু চৰিত্ৰটি কৰি পোৱা নাই এনেকুৱা যুৱক আছে যিজন যুৱকক যদি আপুনি সোধে যে নাৰী কেই প্ৰকাৰ হংসিনী নাৰী কেনেকৈ ওলায় চিত্তিনী নাৰী কেনেকৈ ওলায় পদ্মিনী নাৰী কেনেকৈ প্ৰৱেশ কৰে আৰু হস্তিনী নাৰী কেনেকৈ প্ৰৱেশ কৰে যদি এজন যুৱকক নাৰীৰ প্ৰকাৰৰ বিষয়ে সোধে তেন্তে তাৰ উত্তৰ দিব নোৱাৰা সেই যুৱকজন সেই তেনেকুৱা যুৱকজনে কিন্তু অকল মাত্ৰ এটা বস্তুৱে খুচৰি ফুৰে সেইটোৱে হৈছে বৰ্তমান মাতৃভাষা নাট ভাওনাৰ জনপ্ৰিয়তাত মই কেনেকৈ ঋণাত্মক ভাৱ সোমোৱাই দিওঁ কয় যে ভাওনা বাণিজ্যিকৰণ হ'ল মোৰ এটা ডাঙৰ প্ৰশ্ন প্ৰভু ঈশ্বৰ মোৰ এটা ডাঙৰ প্ৰশ্ন ভাওনা বাণিজ্যিকৰণ হ'ল বুলি আমি এতিয়া হাবুডুবু খাইছোঁ আমি কওঁ কি আমুকত ভাওনা পাতিছে আজিকালি ভাওনা পইচালেহে কৰে অপ্ৰিয় কিন্তু সত্য প্ৰভু এতিয়া মই সেইসকল ব্যক্তিক এটা পোনপটীয়া কথা ক'ব বিচাৰোঁ শংকৰদেৱ গুৰুজনাৰ যিদিনা যিসকল মহান পণ্ডিতে হয়তো কোনোবা এজন সাংবাদিক হয়তো কোনোবা এজন ভাল ডাঙৰ সাহিত্যিক হয়তো কোনোবা এজন ভাল চিনেমা এক্টৰ হয়তো কোনোবা এজন গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ এজন ভাল কৰ্মকৰ্তা মই জয় জয়কে প্ৰশ্নটো আগবঢ়াইছোঁ পৰম শ্ৰদ্ধাৰ যিহেতু লাইভ হৈ আছে শ্ৰদ্ধাৰ বিদ্যাসাগৰ ডাঙৰীয়া আপুনি যিহেতু এটা নেতৃত্বাধীনত আছে আপুনি যিহেতু বৰ্তমান উপস্থিত আছে বৰ্তমান ক'ত আছে মই নাজানো কিন্তু আমাৰ চলচ্চিত্ৰ বিভাগৰ জ্যোতি চিত্ৰবনৰ আপুনি যিহেতু এজন মুৰব্বী বিষয়া মই এই প্ৰশ্নটো আগবঢ়াইছোঁ মোৰ তৰফৰ পৰা ৰেঙনি
নিউজ লাইভকে প্ৰমুখ্য কৰি যিসমূহ অসমীয়া চলচ্চিত্ৰ বিভাগৰ চেনেল আছে, যিসমূহ বৰ্তমান পৰ্টেল চেনেল বা যেনেকুৱাই নহওক, মই তেওঁলোকলৈ আগবঢ়াইছোঁ এই প্ৰশ্নটো। মই ক'ত আছিলোঁ পাহৰি থাকিলোঁ, ক'ত আছিলোঁ মই কৈছোঁৱেই যে কথা কৈ গৈ থাকিলে পাহৰি থাকোঁ। যে ভাওনা এটা ইনকমৰ পথ হ'ল। এই কথাটোত মই যিসকল ব্যক্তিয়ে এই কথাখিনি কৈ পেলাই ভাওনা কৰা উঠি অহা ডেকাজনৰ মনটো সদায় ভাঙিব বিচাৰে, এইসকল ব্যক্তিৰ কাৰণে মোৰ পোনপটীয়া কেইটামান প্ৰশ্ন। উইলিয়াম শ্বেক্সপিয়েৰ যিদিনা জন্মগ্ৰহণ কৰিছিল, উইলিয়াম শ্বেক্সপিয়েৰ যিদিনা জন্মগ্ৰহণ কৰিছিল, ইংৰাজী কবি, ইংৰাজী নাট্যকাৰ, সাহিত্যিক উইলিয়াম শ্বেক্সপিয়েৰ যিদিনা জন্মগ্ৰহণ কৰিছিল, শংকৰদেৱ গুৰুজনাৰ সেইদিনা দেহাৱসানৰ কাৰণে সময় আছিল মাত্ৰ 4 বছৰ। অৰ্থাৎ তাৰ 4 বছৰ পাছত শংকৰদেৱ দেহাৱসান হৈছে। গতিকে জানো এই ক্ষেত্ৰত যে শংকৰদেৱ গুৰুজনাৰ যেতিয়া দেহাৱসান হৈ বৈকুণ্ঠগামী হৈছে, সেই সময়ত উইলিয়াম শ্বেক্সপিয়েৰৰ বয়স আছিল মাত্ৰ 4 বছৰ। এতিয়া উইলিয়াম শ্বেক্সপিয়েৰক আমি ৱৰ্ল্ডৰ প্ৰথমজন নাট্যকাৰ বুলি কওঁ, কিন্তু শংকৰদেৱক আমি কিয় পৰিচয় কৰাব নোৱাৰিলোঁ? বিশ্বত কিয় শংকৰদেৱক আজিও আমি প্ৰতিষ্ঠা কৰিব নোৱাৰিলোঁ যে ৱৰ্ল্ডৰ গোটেই বিশ্বৰ প্ৰথমজন নাট্যকাৰ শ্ৰীমন্ত শংকৰদেৱ? কিয় নোৱাৰিলোঁ? নোৱাৰাৰ একমাত্ৰ কাৰণ হৈছে, এতিয়া সেইটো বিষয়লৈ মই কওঁ, আজি গুৰুজনাৰ স্বীকৃতিটো কোনে দিলে? সুদূৰ ফ্ৰান্সৰ লণ্ডনে তেওঁ দিলে দিলে আমাৰ গায়ে আছে, তেওঁলৈ হেৰিয়াই কৰি আছে, আজি দিব পাৰিছে নাই পৰা। কিয় কৈছোঁ শুনক, কিয় নাই পৰা? ইয়াৰ ভিতৰত মোৰ মনত গুণগুণাই থকা কেইটামান শব্দ আছে। শংকৰদেৱ গুৰুজনাক আমি কিয় ৱৰ্ল্ডত আনিব পৰা নাই, ইয়াৰ মাজত মোৰ গুণগুণাই থকা কেইটামান শব্দ আছে। আমি শংকৰদেৱ গুৰুজনাৰ অৱদানসমূহক, প্ৰথম কথা কীৰ্তন পুথি, প্ৰথম কথা শংকৰদেৱৰ অৱদানসমূহক, শংকৰদেৱৰ ধৰ্ম প্ৰচাৰক আমি মাত্ৰ বুট মগু চপোৱা কিনি এই চপোৱা বুট মগুৰ মাজত অ হৰি অ ৰাম নামৰ দুটা শব্দত ভৰাই থৈছোঁ নেকি? শংকৰদেৱ গুৰুজনাক আমি এজন সাহিত্যিক হিচাপে চাব নোৱাৰিলোঁ নেকি? শংকৰদেৱ গুৰুজনাক এজন বিজ্ঞানী হিচাপে চাব নোৱাৰিলোঁ নেকি? যাৰ কাৰণে আজি উইলিয়াম শ্বেক্সপিয়েৰ আগলৈ উঠি গুচি গ'ল। আমি কি কৰোঁ, অকণমানি বাচ্ছা এটাই যেতিয়া খোল বজাব, আমি সেই বাচ্ছাটোক সদায় কওঁ কি, ঐ তই শৰণ লোৱা নাই, খোল নুচুবি, তোৰ বয়স হোৱা নাই, তই মণিকূটলৈ নাযাবি। মই এটা ডাঙৰ প্ৰশ্ন, আৰে ভাই প্ৰহ্লাদে দেখোন 5 বছৰ বয়স, ধ্ৰুৱই দেখোন হিন্দু ধৰ্ম শাস্ত্ৰৰ মতে ধ্ৰুৱই দেখোন এতিয়াও তৰা হৈ জিলিকি আছে। এতিয়া ল'ৰাবিলাকে শৰণ ল'বলৈহে আমাৰ ওচৰলৈ, বেলেগ কথাই কেনেকে কি কয় মই নাজানো। বৰ্তমান মই কি পাইছোঁ, মই এটা বহল দৃষ্টিৰে কথা কৈ পেলাই মই আধ্যাত্মিক কথাবিলাক এতিয়া তুমি ক'লা নাই? হয়, বুজি পাইছোঁ, বুজি পাইছোঁ। আপুনি বহক, মোৰ অন্তৰত গুণগুণাই থকা সমূহ কথাখিনি কৈলোঁ। এতিয়া কথা হ'ল, আমি যিদিনালৈকে শংকৰদেৱ গুৰুজনাক চেপি থাকিম, যিদিনালৈকে আমি শংকৰদেৱ গুৰুজনাক এটা বাকচৰ ভিতৰত ভৰাই থাকিম, যিদিনালৈকে শংকৰদেৱক আমুকটো নাপাই নকৰিবি, তামুকটো নপঢ়িবি, তোৰ এতিয়া ভাগৱত পঢ়িব হোৱা নাই, তোৰ এতিয়া ঘোষা পঢ়িব হোৱা নাই বুলি চেপেটা মাৰি ৰাখি থ'ম, সিমান দিনলৈকে শংকৰদেৱ গুৰুজনা কিন্তু বাহিৰত চিনাকি নহয়। হয়নে? ই এটা জ্বলন্ত কাৰণ। সদৌ শেষত আহিছোঁ শুনক, মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কথাটো মই খুব খৰ কৰিছোঁ, জানো বহুত সময় হৈছে, খুব খৰ কৰিছোঁ, কাৰণ মোৰ অন্তৰত গুণগুণাই থকা কথাসমূহ আজি এখন মই এটা কথা কৈ দিছোঁ আপোনালোকক, মই ফেচবুক যোগে বিতৰ্ক কৰা ব্যক্তি নহয়, বা মই ফেচবুকৰ পণ্ডিত নহয়। মই যি কথা কওঁ অনুবাদ যন্ত্ৰলৈ সন্মুখত কওঁ, মোৰ সন্মুখী হৈ কথা পাতিলে ভাল পাওঁ, শোৱাৰ বিচনাত বহি লেপ তুলিৰ তলত ফেচবুক টিপি পেলাই মোৰ লগত কথা পাতিলে মই বেয়া পাওঁ। এতিয়া মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কথাটো মই এই কাৰণেই উনুকিয়ালোঁ, যিদিনা স্বয়ং জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জয়মতী নামৰ কথা ছবিখন ৰূপায়ণ কৰিছিল, যিদিনা আইদেউ সন্দিকৈক, পৰম শ্ৰদ্ধাৰ স্বৰ্গীয় আইদেউ সন্দিকৈক যিদিনা জয়মতীৰ চৰিত্ৰটো কৰিবৰ কাৰণে আনিছিল, আপোনালোকে জানেনে সেইদিনা দাঁতি কাষৰীয়া ৰাইজে আইদেউ সন্দিকৈক এঘৰীয়া কৰিছিল। কিয় জানেনে? পৰপুৰুষৰ আগত মুখ উলিয়ালে। কিন্তু সেই আইদেউ সন্দিকৈক আমি এতিয়াওতো শ্ৰদ্ধা কৰি আছোঁ। ঠিক তেনেকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ভবা নাছিল বা ভাবিছিল যদিও নাজানো যে মই আজি জয়মতী কথা ছবিৰে প্ৰথম অসমীয়া চলচ্চিত্ৰ কৰিম, এই চলচ্চিত্ৰ গৈ গৈ এসময়ত অসমত এটা ডাঙৰ ইণ্ডাষ্ট্ৰী হ'ব। গতিকে আজিৰ পৰা
খুব বেছি 50 বছৰৰ আগত জয়মতী কথাছবি ৰূপায়ণ হ'ল সেই চলচ্চিত্ৰগৃহ এতিয়া বৰ্তমান চলচ্চিত্ৰগৃহ এটা বৰ্তমান ইণ্ডাষ্ট্ৰী কিন্তু আজিৰ পৰা 550 বছৰত জন্ম হৈ শংকৰদেৱ গুৰুজনাই আবিৰ্ভাৱ কৰা ভাওনাক আমি কিয় আজিৰ তাৰিখলৈকে এটা ইণ্ডাষ্ট্ৰীত গঢ় দিব নোৱাৰিলো এই ল'ৰাবিলাকলৈ মন কৰক ইয়াৰ নাম বেনু ই এটা সাউন্ড সিস্টেম কিনিছে ইয়াৰ এটা আশা আছে ইয়াৰ এটা ভৰসা আছে যে 10খন ভাওনা হ'ব মোক মাতিব ৰূপসজ্জাত ব্ৰতী হৈ আছে দেশ ভাণ্ডাৰী মানুহ তেওঁলোকৰ পৰিয়ালটোৰ ওপৰত এটা আশা আছে যে মই যে ইমান ড্ৰেছ কিনিলো ইমান পোছাক কিনিলো গতিকে এনেকুৱা এটা ইণ্ডাষ্ট্ৰীত গঢ় ল'ব এতিয়া আমি আজি মাতৃভাষাৰ ভাওনাক বা ভাওনা প্ৰতিযোগিতাক অৱমাননা কৰি যিমানেই ছ'চিয়েল মিডিয়াত হুলস্থুল কৰিম সিমানে কিন্তু এই ল'ৰাবিলাকৰ এই ডেকা ল'ৰাবিলাকৰ মূৰৰ ওপৰত পৰিয়ালটোৰ কাৰণে এটা মাধমাৰ মৰা হ'ব হয়নে গতিকে আশা কৰিম এনেকুৱা নহওক ইয়াৰ পাছৰ কথা লৈ আহিছোঁ পটককৈ মই খুব চমু কৰিম ক'বলৈ বহুত আছে যুৱ উশৃংখলতাৰ কথা গম ভাবিছিলোঁ নকওঁ কাৰণ সময় বহুত হৈছে যুৱ উশৃংখলতাৰ কথা কিনো ক'ম আৰু গম পাইছে নিৰ্মল চাৰিআলি ডেৰগাঁৱৰ ল'ৰা এটা মাৰি পেলালে অনিমেষ ভূঞা সেইদিনা অভিনীলৰ হত্যাকাণ্ড এই যে মাদাৰ ফাদাৰ কৰি থাকে মানুহবিলাক কোনে কৰে জানে যাৰ ল'ৰা ছোৱালী কাহানিও এনেকুৱা সমাজ এখনলৈ আহি পোৱা হত্যা কোনে কৰিব পাৰিব যাৰ অন্তৰত কাহানিও নাঙলৰ ফাকে ফাকে গৈ চেঙেলী মাছ এটা ধৰি গাঁৱৰ ৰাইজৰ মৰমৰ যাৰ আৱেগ নাই যিজন ল'ৰাই নেজানে এজোপা কঁঠাল গছৰ ওপৰত উঠি এটা কঁঠাল টুকুৰিয়ালে এই কঁঠালটো পকিছে নে কেঁচাই আছে যিজন যুৱকে চাব নেজানে সেই যুৱকজনে কিন্তু মাৰ্ডাৰ কৰিব পাৰে অৰ্থাৎ গাঁৱৰ যিটো আধ্যাত্মিকতা গাঁৱৰ যিটো আৱেগ আমি তাক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰি নিশিকালোৱেই গতিকে মনত ৰাখিব নিৰ্মল চাৰিআলিত হত্যা কৰা সেই অনিমেষ ভূঞাও কিন্তু তেনেকুৱা কাৰণতে যিকেইজনে মাৰিছে ঠিক তেনেকৈ এনেকুৱা পৰিৱেশ নেপোৱা অভিনীলক যি হত্যা কৰিছে এনেকুৱা এখন বহল সমাজ নেপোৱা মানুহে মানুহ মাৰিব পাৰে সদৌ শেষত কৈছোঁ কোনো সময় বহুত হৈছে মই জানো মোৰ বহুত সময় হৈছে তথাপিও এতিয়াও 10 বাজি কিমান সময় গৈছে জানো চাওকচোন 10:10 মই 10:15 সামৰি দিছোঁ 10:06 হৈছে চকৰি পতাৰ কথাটো নকওঁ চকৰিটো তেওঁলোকে কৈছে যে 230 বছৰৰ পৰা আমাৰ এইটো এটা পৰম্পৰা আৰে 230 বছৰ পৰম্পৰা হওক দিনৰ 230 বছৰ পৰম্পৰাটো মোক ককাহঁতৰ দিনৰে কিন্তু শংকৰদেৱ গুৰুজনাৰ পৰম্পৰাটো দেখোন 550 বছৰ আগত গতিকে তেওঁলোকতো পৌৰাণিক সাতাম পুৰুষীয়া পৰম্পৰা বুলি মানিম নে শংকৰদেৱতো মানিম গতিকে আজিলৈকে কৰিছিলে এইবিলাক চকৰিয়ে পকৰিয়ে কিবা উঠাইছিলে আজিৰ পৰা নুঠাব আৰু ৰাইজে কৈছে যেতিয়া মই এইটো অনুৰোধ কৰিছোঁ মানে এইকাৰণে কৈছোঁ এখন মঞ্চতে বৈকুণ্ঠও প্ৰতিষ্ঠা কৰিব পাৰি এখন মঞ্চতে দানৱ স্থানো প্ৰতিষ্ঠা কৰিব পাৰি এখন মঞ্চতে দেৱস্থানো প্ৰতিষ্ঠা কৰিব পাৰি গতিকে আপোনালোকে আৰু কালিয় দমন কৰিল বুলি বৈকুণ্ঠৰ পৰা দেৱগণে ফুল তেতেলী মাৰিলে বুলি আপোনালোকে বাৰু চকৰিৰ ওপৰত উঠাব লাগেনে যদি 230 বছৰৰ পৰা এইটো কাম কৰি আছে তেন্তে আপোনালোকে এইটো সাতাম পুৰুষীয়া বুলি ভুল কাম কৰি আছে আজিৰ পৰা নকৰিব কাৰণ কালিয় দমন নাটভাগ অংকীয়া নাট নাটৰ ওপৰত অধিকাৰ কেৱল আপোনালোকৰ অনুষ্ঠানটোৱে নাই গোটেই অসমৰ সমাজৰ অধিকাৰ আছে গতিকে আজিৰ তাৰিখৰ পৰা শংকৰদেৱক লজ্জানত কৰিব বিচৰা এনেকুৱা চকৰিত উঠাই পেলাই ভাওনা যাতে নকৰিব বুলি আমি আশা কৰিছোঁ ধন্যবাদ ইয়াৰ পিছত আহিছোঁ বেহাৰবাৰী আউটপোষ্ট আৰু ভাওনা এই কথাটো মই কমেই বেহাৰবাৰী আউটপোষ্ট আৰু ভাওনা এই কথাটো মই কমেই শুনক মই এষাৰ কথা কৈছোঁ আমাৰ এই অঞ্চলটোত আশে পাশে মুছলমান সম্প্ৰদায়ৰ ব্যক্তি আছে নিশ্চয় আছে নাই আশে পাশে কোনোবা গাঁও আছে নাই আছে খ্ৰীষ্টান কোনোবা চাৰ্চ পাতি থকা লোক আছে আছে ওচৰত আছে নে নাজানো দূৰত হ'লেও আছে আছে কোনো অন্য ধৰ্মৰ লোকে নিজৰ ধৰ্মৰ ধৰ্মশাস্ত্ৰক লৈ ফুইচঙীয়া ভিডিঅ' বনোৱা দেখিছে নেকি ৰিলছ বনোৱা বাইবেলক লৈ খ্ৰীষ্টান ধৰ্মীসকলে কিবা ৰিলছ বনোৱা কিবা ভিডিঅ' বনোৱা কোনোবা দেখিছে নেকি দেখিছে যে হাত দাঙকচোন বাইবেলক লৈ খ্ৰীষ্টান ধৰ্মী আমুকে বনাইছে মুছলমান সম্প্ৰদায়ৰ কোৰাণক লৈ কোনোবা মুছলমান লোকে ফটোৱা আমি হাঁহি উঠা ফাল্টু ভিডিঅ' বনোৱা কোৰাণক লৈ আপোনালোকে দেখিছে নেকি নাই দেখা কিন্তু আপোনালোকে এটা কথা সদায় দেখিছে মাত্ৰ অসমীয়া হিন্দু ধৰ্মাৱলম্বীসকলে মাত্ৰ হিন্দু ধৰ্মাৱলম্বীসকলে শংকৰদেৱৰ পুথিক লৈও ফটোৱা ভিডিঅ' বনায় একেবাৰে নিকৃষ্ট সিদিনা বেহাৰবাৰীত দেখিলোঁ কম্বলখন পানী তিতিল ৰ'দতে
বোলে এইটো কি বজাইছনো, মোহন নামৰ চৰিত্ৰটো কে নামৰ চৰিত্ৰটোৱে সুধিছে এইটো কি বজাইছনো, তেতিয়া মোহন নামৰ চৰিত্ৰটোৱে কৈছে দবা বজাইছো। অৰ্থাৎ শংকৰদেৱ গুৰুজন বৰ্তমান থকাহেঁতেন হাঁহিলেহেঁতেন যে তহঁত অসমীয়া সমাজলৈ এই দবা ভাগ, দেৱৰো বাধ্য অনবদ্য বাধ্য দবা ভাগ তহঁতৰ কাৰণে ফটুৱা কৰিবলৈ উলিয়ালো। কীৰ্তন পুথিক লৈ যিখন বান্দৰামি কৰে তাক নকৈ নোৱাৰো। ভাওনাটো দেখিছো তেতন দামনি, আজিকালি দেখো আমাৰ উজনি অসমত খুব লাজ লাগে নিজৰ। শুক্ৰৰ তনয় দুয়ো খণ্ড আৰু অমৰ্কৰ চৰিত্ৰ কৰিবলৈ আহে, আনে কাক বেহাৰবাৰী আউটপোষ্টৰ সিদ্ধাৰ্থ দাক মাতে আৰু এই দীপজ্যোতিক মানে এই মোহনক মাতে। তাৰ পাছত দেখো মুকুতা নামৰ এই বাইচুং ভুটীয়াটোক মাতে। তাৰ পাছত দেখো কপালতে চুমা এটা খাই দিয়ে। মোৰ এটা ডাঙৰ প্ৰশ্ন, আমাৰ হিন্দু ধৰ্মৰ ধৰ্মশাস্ত্ৰক লৈ আমি যে ইমান বহুৱালি কৰি থাকো, অন্য ধৰ্মৰ লোকসকলে কিয় নকৰে? আমি নিজেই শংকৰ মাধৱৰ বুকুত মৰিয়াই থকা নাইনে? শংকৰদেৱ গুৰুজনাই ধৰ্মশাস্ত্ৰভাগ আমালৈ কি বহুৱালি? শুদ্ধ নৃত্যক লৈ শৰ্মা দোকানী নামৰ বেহাৰবাৰী কেইজনে এদিন নাচিছে, সোঁফালৰ কিলাকেটি খেদ, বাওঁফালৰ কিলাকেটি খেদ। কথাটো বুজিছেনে? এতিয়া মোৰ ডাঙৰ প্ৰশ্ন হ'ল, শংকৰদেৱ গুৰুজনা বৰ্তমান জীয়াই থকাহেঁতেন সেই ব্যক্তিজনৰ ওচৰত কান্দিলেহেঁতেন যে তহঁতৰ সংস্কৃতিটো মই সোঁফালৰ কিলাকুটি খেদ, বাওঁফালৰ কিলাকুটি খেদ বুলি ক'বলৈ ইমান কষ্ট কৰি শিকালো নেকি? গতিকে মই আশা কৰিম এই সুযোগত শংকৰদেৱ গুৰুজনাৰ অৱদান বা হিন্দু ধৰ্মৰ শাস্ত্ৰক লৈ কোনেও যাতে এনেকুৱা বান্দৰামি ফটুৱামি কৰিবলৈ, হাঁহিৰ ফুৰাক তুলিবলৈ অজস্ৰ অসমত কাহিনী আছে, আছেনে নাই? অজস্ৰ কাহিনী আছে। কমেডিয়ান কেৰেক্টাৰ এটা কওঁ বুলিলে অজস্ৰ আছে, কিন্তু এই নাট ভাওনাক বাৰে বাৰে কিয় সাঙুৰি লয়? তেতুন তামুলীৰ ভাওনাত কিয় ব্ৰহ্মাৰ এই পদুম ফুল ওলাই পেলাই অকল সুধা আণ্ডাৰ পেণ্টটো থাকিবলৈ পালে? বাৰম্বাৰ গৈ আহি ভাওনাকেহে টাৰ্গেট কৰি লয়নে বহুতীয়া কৰিবলৈ? গতিকে মই আশা কৰিম আৰু মই ধিক্কাৰ দিম নহয়, ইয়াৰ পিছত এনেকুৱা দেখিলে চৰকাৰীভাৱে উচ্চতম ন্যায়ালয়ত কেছ কৰিম, এনেকুৱা কাৰবাৰ কৰিলে। ধৰ্মশাস্ত্ৰক লৈ কোনোবাই যদি বেবেৰিবাং কৰে তেনে মই শ্ৰী প্ৰজ্ঞান প্ৰতিম বৰুৱাই কথা দিছো কেছ কৰিম। গতিকে মই ভাবোঁ নিজৰ ধৰ্মশাস্ত্ৰক লৈ এনেকুৱা কাম নকৰি আহকচোন আমি সকলো মিলি এখন সুন্দৰ সমাজ গঢ়োঁ। আজি মই জানো এই ভাওনাত জড়িত ব্যক্তিসকলে, এই ভাওনাত জড়িত কণ কণ মইনাসকলে কেতিয়াও বৃদ্ধাশ্ৰম এখন নবনায়। সেই বৃদ্ধাশ্ৰমত কেতিয়াও নিজৰ মাক দেউতাকক নৰখায়। কিয় নৰখায়? তেওঁলোক নামঘৰলৈ সোমাই আহি এটা আধ্যাত্মিক চেতনা শিকিছে। গতিকে ইয়াৰ পৰা আমাৰ সেইটোৱে লাভ হৈছে, ভাওনা কৰা ব্যক্তি সেইটোৱে লাভ হৈছে যে আমাৰ মাজত থকা কণ কণ মইনাই বয়সস্থজনক দেখিলে শ্ৰদ্ধা কৰিবলৈ শিকিছে। গতিকে যিসকল বাহিৰৰ পৰা তেওঁ কিছু নজনা জ্বলি মৰিছে, ভাওনাৰ ভটো চিনি নোপোৱা যিসকল মহান ব্যক্তিয়ে বাহিৰৰ পৰা ভাওনা বেপাৰ হোৱা বুলি কৈ আছে, আপোনালোকেও আহক, আপোনালোকেও আহি এখন ভাওনা কৰক, হয়নে নহয়? গতিকে ওপৰে ওপৰে কাকো নুদুখি অনাগত দিনত ভাওনাৰ পৰা এখন এখন সুন্দৰ ভাল ডাঙৰ সমাজ গঠন হ'ব বুলি আশা কৰিব পাৰি। এই আশাকে বুকুত বান্ধি মোৰ ইমান সময় মুখহন্তে ওলোৱা শব্দই আপোনাসৱৰ কাৰোবাৰ অন্তৰ আত্মাত যদি বাৰুকৈ আঘাত হানিছে, আপোনাসৱে নিজৰে দাস আৰু দাস কিংকৰো বুলি ভাবি ক্ষমা কৰিব। আৰু এই কথাষাৰ এতিয়াও কৈছোঁ যে এয়া মোৰ সিদ্ধান্ত নহয়, আপোনালোকলৈ দিয়া মোৰ ৰায়দান নহয়, এয়া মোৰ মনৰ ভাৱ। মই মাথো প্ৰকাশ কৰিছোঁ। ভাল যেন দেখিলে আঁকোৱালি ল'ব, বেয়া যেন দেখিলে দলিয়াই পেলাই দিব। আৰু মই এষাৰ কথা জানো, ভাষণ দিবলৈ মই আহিলে মই এইটো কথা নাভাবোঁ যে মোক ভাষণ দিবলৈ মাতিছে 10 মিনিটৰ কাৰণে মই বকি দিম, ঘৰলৈ ঘূৰি আহিম। মই ভাবোঁ মই দিয়া ভাষণৰ অনুষ্ঠানত মোৰ পৰা ভালেই হওক, ভুলেই হওক, শুদ্ধই হওক, এটা বাৰ্তা যাওক, সেই বাৰ্তাটোৰ ওপৰত আলোচনা হওক, মই সেইটোৱে কামনা কৰোঁ। তাকেই ভাবি আপোনালোকৰ মাজত বক্তব্য আগবঢ়ালোঁ। গতিকে অসম কৰি অপৰাধখিনি মাৰ্জনা কৰিব। মহিলা ভাওনাৰ ওপৰত ক'বলৈ মন আছিলে, এতিয়া নকওঁ কাৰণ আজি সময় যথেষ্ট হৈছে। সদৌ শেষত মই গায়ন বায়নযোৰা ভাল পাইছোঁ, মই লিখি থৈছোঁ গায়ন বায়নযোৰা ভাল হৈছে, কিন্তু তেওঁলোকৰ দিশখিনি গণনা কৰি পেলাই লোৱাত অকণমান পাজুল আছে। মই তেওঁলোকক ব্যক্তিগতভাৱে ক'ম, কোন দিশত সেৱা হয়, কোন দিশত নহয়, এই বিষয়ৰ ওপৰত আলোচনা। আৰু এটা কথা খুব বেয়া লাগিল, ঘোষা ভাগ নগোৱাটো। গতিকে আমি যিহেতু ভাওনা কৰিবলৈ গৈছোঁ, আমি ধেমালিসমূহ 12 ধেমালি বজাবৰ আমাৰ সময় নাই। আজি 18 চাহিনী আমাৰ পৰিৱেশন কৰিব সময় নাই, গোটেই 7টা দিন 7টা ৰাতি লাগিব। কিন্তু তাৰ মাজত সামঞ্জস্য হোৱাকৈ অন্ততঃ ঘোষা ভাগ অকণমান ভকত বৈষ্ণৱৰ মংগলৰ কাৰণে বা নিজৰ
সেৱা ভাগৰ কাৰণে ঘোষাভাগ আগলৈ পৰিৱেশন কৰিব বুলি আশা কৰিছোঁ তেওঁলোকৰ তৰফৰ পৰা। আৰু দিশ কিছুমান নিৰ্ণয় ভুল হৈ আছে। আজি দক্ষিণ দিশত প্ৰথমে সেৱা হোৱা দেখিছোঁ, বেয়া লাগিছে হয়নে নহয়? গতিকে দিশখিনি সম্পূৰ্ণ কৰিব। যিজন গুৰুৱে আপোনালোকক শিকাইছে তেওঁৰ লগত আলোচনা কৰিব, অনাগত দিনত ভাল হ'ব বুলি আশা কৰিব পাৰি। যিহেতু মই এই পৰ্যায়ত এইকাৰণে চাইছোঁ কাৰণ বিভিন্ন অসমৰ মঞ্চত বিচাৰক হিচাপে থাকোঁ। আজি ইয়াত চাই গৈ কাইলৈ যদি তেওঁলোকৰ ভুল বুলি ৰঙা পেণ্টা মাৰে কাটি দিওঁ, তেতিয়া তেওঁলোকেও মোক ক'ব আপুনি দেখোন আমাৰ গাঁৱৰ ভাওনাত আছিলে, আপুনি তেতিয়াই কিয় নক'লে? আপুনি যে বিচাৰক পঢ়ি থাকোঁতে ৰঙা পেণ্ট মাৰি দিছে। গতিকে মই মোৰ দোষৰ হাতটো সাৰিবৰ কাৰণে কৈ দিছোঁ, দিশৰ অকণমান কোন দিশত সেৱা হয়, কোন দিশত কি হয় তাৰ অকণমান গণ্ডগোল আছে। গতিকে আপোনালোকে অভিজ্ঞ ব্যক্তিক মাতি পেলাই ইয়াৰ পাছত পৰিপক্ক কৰিব বুলি আশা কৰিব পাৰি। আৰু লগতে ঘোষাভাগ আপোনালোকে পৰিৱেশন কৰিব বুলি আশা কৰি আৰু মুখমন্তে ওলোৱা শব্দই মই জানো কাৰোবাৰ অন্তৰাত্মাত আঘাত সানিছে। গতিকে যিসকল ব্যক্তিৰ অন্তৰাত্মাত মোৰ মুখৰ পৰা ওলোৱা শব্দই আঘাত সানিছে আপোনালোকৰ নিজৰ পুত্ৰ বুলি ভাবি, দাস আৰু দাস বুলি ভাবি ক্ষমা কৰিব। খালি সদৌ সেইখন নকৰিলেও নোৱাৰোঁ, ফটামুখ ক'লেও লাগে ভকতৰ দোষ। এষাৰ কথা ক'বই লাগিব, এই নাৰী উলিয়াই পেট উলিয়াই এই কিবা কিবি উলিয়াই পেলাই ৰিলছ বনোৱা কামটো নাৰী সমাজে বাদ দিয়ক। বঢ়িয়া 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 কথা কৈছে, সুন্দৰ। এইকাৰণে বাদ দিবলৈ কৈছোঁ আমি উঠি অহা প্ৰজন্মক। আকৌ মহিলা, মই এই কথাটো প্ৰত্যেকখন সমাজত কওঁ, এইকাৰণে কৈছোঁ কাৰণ এই কথাটো বৰ্তমান বেছি ব্যয়বহুলকৈ সমাজত প্ৰকাশ পাই আছে। আৰু মই এই কথাটো এইকাৰণে কৈছোঁ প্ৰভু ঈশ্বৰ, সেই নাৰীগৰাকীক যদি কয় যে বাইদেউ আপোনাৰ কালি ৰীল এটা দেখিলোঁ, বৰ আপোনাক বেয়া লাগিল, মই কৈ লওঁ শুনক, আপোনাৰ কালি ৰীল এটা দেখিলোঁ, দেখি বৰ বেয়া লাগিল পাই, এনেকৈ পেট চেট উলিয়াই ৰীল বনাইছে, আমাৰ ল'ৰাটোৱে চাইও হাঁহিছে, বোলে এই মেখেলি নব অৱস্থাটো চাচোন এনেকৈনো ওলাব লাগেনে? তেতিয়া তাৰ প্ৰত্যুত্তৰটো কি দিয়ে জানে নাৰীয়ে? সকলো নাৰীয়ে নহয় দেই, এই যিসকল 2% নাৰীয়ে এই বেয়া মানে অশ্লীল মানে কি নিজৰ অৰ্ধনগ্ন দেহাটো দেখুৱাই যে ৰীল বনায়, তেওঁলোকে উত্তৰ দিয়ে কি বুলি? আমি আমাৰ জেগাত ঠিকেই আছোঁ, আপোনালোকৰ চাউনি বেয়া। কথাটো বুজিছে? যিদিনালৈকে নাৰীৰ প্ৰত্যুত্তৰ সেইটো হৈ থাকিব, সিদিনালৈকে অসমীয়া 10জনী ভাল গাভৰুক মানুহে কৈয়ে থাকিব বোলে আজিকালি অসমীয়া ছোৱালী পটককৈ চাই বেয়া নাপাতিবি দেই, আজিকালি এনেকুৱা হয়নে? গতিকে মই আশা কৰিম এই অৰ্ধনগ্ন হৈ আছে নাৰীৰ দেহৰ আৱৰণতকৈ সৌন্দৰ্য আৰু কিবা আছে নেকি? দেহাৰ আৱৰণটোতকৈ আৰু ডাঙৰ সৌন্দৰ্য নাৰীৰ একো নাই। নিজক মানে আৱৰণ কৰি ৰাখিব পৰাতকৈ আৰু সৌন্দৰ্য নাই। গতিকে আমি বলিউডৰ চিনেমা, আমাৰ এই অসমীয়া চলচ্চিত্ৰটো বৰ্তমান প্ৰাদুৰ্ভাৱ ঘটিছে। গতিকে আমি এইবিলাক মাথা নামাৰি আমি আমাৰ সমাজখনৰ আমাৰ কণমানিকেইটাক ভাল কৰিবলৈ হ'লে, আমাৰ কণমানিকেইটাৰ কাৰণে চেষ্টা কৰিবলৈ হ'লে আহকচোন আমি এখন সুন্দৰ সুঠাম ভাল সমাজ গঢ়োঁ। গতিকে সদৌ শেষত সকলোৰে শ্ৰী চৈতন্য চৰণত, প্ৰভু ঈশ্বৰ শ্ৰী চৈতন্য চৰণত মহাপুৰুষে এফাকি বাণীৰে সেৱা সদাব বিচাৰিছোঁ। কৃষ্ণ। ও ধৰ্ম জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নহয় হৃদিস্থিত হুয়া তুমি যেন কৰাইবা স্বামী ঋষিকেশ কৰিওতে নয় ৰাম, ঋষিকেশ কৰিওতে নয় কৃষ্ণ হৰি। বাৰু মই কথা ক'লে উঠা নাই, মই এই যে উদ্বোধনৰ কাৰণে আনিলে আৰু এওঁ যিখিনি মই বক্তব্য এতিয়া মই গম পালোঁ, তেখেত যিখিনি ক্ৰিয়া হৈ আছিলে সেই ক্ৰিয়াখিনি তেওঁ উপস্থাপন